বানপানীৰ ক্ষেত্ৰত দেখা গৈছে কংগ্ৰেছে বানপানীৰ ক্ষেত্ৰত দেখা গৈছে চাওক আজি মই যেতিয়া USTMৰ কথা গোটেইখন হুলস্থুল লগাই দিলে কিন্তু তৰুণ গগৈতো এইটো কথা কৈ গৈছিল মইতো ফাইলৰ পৰাহে পালোঁ তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছে যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণ হ'ল যোৰাবাট এতিয়া কংগ্ৰেছে মোক গালি পাৰে তৰুণ গগৈ ল'ৰাইও মোক গালি পাৰে কয় USTMৰ নাম কিয় ল'লে বাপেকে কোৱা কথা যদি পুতেকে ভুল বুলি কয় মই কি কৰিব পাৰোঁ চবতেতো ৰাজনীতি বিচাৰি থাকিলে নহ'ব মুছলিম মানুহ হ'লে সংৰক্ষণ দিব লাগিব এই ভাৱধাৰণাটোৰ পৰা আঁতৰিব লাগিব USTMৰ মালিক যদি হিন্দু হ'লেহেঁতেন ইমান চিঞৰ বাখৰ কৰিলেহেঁতেন আজি যিটো তৰুণ গগৈয়ে কৈ গৈছে এবাৰ নহয় 2005ৰ পৰা 14লৈকে মই পেপাৰ কাটিং ওলাইছোঁ 25টা পেপাৰ কাটিং পাইছোঁ এতিয়ালৈকে তেওঁ কৈছে মেঘালয়ে কেছ দিব লাগে মেঘালয়ে আমাক শেষ কৰিলে তেওঁ আৰু কৈছে তেওঁ অখিল গগৈকো দোষ দি থৈ গৈছে যে গুৱাহাটীৰ বানপানীৰ দুখী আনজন দুখী হ'ল অখিল গগৈ এইটো বিতৰ্কত মই নাযাওঁ কিন্তু তৰুণ গগৈ ডাঙৰীয়াই জীয়াই থাকোঁতে তেওঁ বাৰে বাৰে কৈ গৈছে যে যোৰাবাটৰ কাৰণে গুৱাহাটীত আৰ্টিফিচিয়েল বানপানী তেতিয়া USTM নাছিলে আজি এতিয়া USTMৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱা ভাবে কংগ্ৰেছে এনেকৈ লাগি গৈছে উদ্ধাৰ কৰিবৰ কাৰণে যদি সেইজন মানুহ হিন্দু হ'লেহেঁতেন কংগ্ৰেছে কি কৰিলে ইমান তুষ্টিকৰণ কৰিব নাপায় নহয় তাত পানী আহে নে নাই এইবাৰ পানী অহা দিনাখন আপোনালোক মোৰ লগত ওলাব ভূপেন বৰা ওলাব গৈ পেলাই মই একেলগে তাত থিয় হৈ থাকিম পানী আহে নে নাই চাব মই যুৱৰাজক নকওঁ তেওঁ পানীত ভিজিব বেয়া পাব কিন্তু ভূপেন বৰাটো মাটিৰ মানুহ ভূপেন বৰাটো মোৰ লগত যাব পাৰিব বাপেকে কোৱা কথাৰ কাৰণে এতিয়া মই বাপেকে কোৱা কথাটোৱে মই ৰিপিট কৰিছোঁ তাৰ কাৰণেও মোক গালি দিব মই কি বেণ্ড পাৰ্টি নেকি য'তে মাৰি থাকিব মোক এটা ঢোল এটা যেনেকৈ পিটি থাকে মই ঢোল নেকি কাগজখিনিতো পঢ়ি লওক নিজৰ দেউতাকে কোৱা কথাটো সন্মান কৰিব লাগে ভাই অসমৰ গৌৰৱ বুলি অসমত আছে এইবিলাক কথা উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায় সেইটো হ'ব পাৰে উত্তৰ পূবৰ গৌৰৱ কিন্তু অসমৰ গৌৰৱটো নহয় অসমৰ সংকট এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকৈ ৰেহাই নিদিওঁতো